हेलो एवरीवन কি খবৰ আপোনালোকৰ ফেস্টিভ সিজন আহি আছে আপোনালোকৰ বাৰু প্ৰিপাৰেচন কেনেকুৱা চলিছে কমেন্টত জনাবচোন দেই আৰু সেই বুলি ভাবিয়ে মই ভাবিলো এটা ধুনিয়া মেকআপ লুক আপোনালোকৰ মাজত শেয়াৰ কৰো বুলি যেটো দেখিবলৈ ধুনিয়া হয় আৰু লগতে একেবাৰে কম প্ৰডাক্টস ইউজ কৰি মই যাতে মেকআপ লুকটো ক্ৰিয়েট কৰিব পাৰো আৰু প্ৰথমতে ময়শ্চাৰাইজ কৰি ললো তাৰ পিছত আইব্ৰোটো ফিল কৰি ললো আৰু এতিয়া মই আই মেকআপটো ষ্টাৰ্ট কৰিম প্ৰথমতে হদাই মই আই মেকআপৰ পৰাই ষ্টাৰ্ট কৰো আৰু এতিয়া আইলিডৰ ওপৰত মই কনসিলাৰ এপ্লাই কৰিছো কনসিলাৰ এপ্লাই কৰি ধুনিয়াকে ডেপ কৰি লম তাৰ পিছতহে পাউডাৰ এপ্লাই কৰিম আৰু সাবচোন মেকআপ কৰাৰ টাইমত এনেকে যদি চুপচাপ হৈ থাকো একদম বৰ লাগে ন হেতু কাৰণে মই কি কৰো জানেনে হদাই মই গান লগাই লওঁ আৰু গান শুনি শুনি আৰু নিজেও গুনগুনাই থাকো আৰু তেতিয়াহে মানে ভাল লাগে আৰু নহলে বৰ হৈ যোৱা হয় ন আৰু এতিয়া পাউডাৰ এপ্লাই কৰিছো তাৰ পিছত মই এটা ব্ৰাউন আৰু ৰেড কালাৰ মিক্স কৰি ধুনিয়াকে মানে আইলিডৰ ওপৰত মই এতিয়া ব্লেন্ড কৰি লম প্ৰথমতে মই বেসটো বনাই লম আৰু জানেনে যিমান আই মেকআপটোত আপুনি ব্লেন্ডিং কৰিব ব্লেন্ড যিমান ভালকৈ কৰিব আই মেকআপটো হিমান বেছি ভাল হয় আৰু লুকসটো দেখিবলৈ খুব বেছি ভাল লাগে এইফালে ধুনিয়াকে মই এতিয়া ব্লেন্ড কৰি ললো আৰু এতিয়া মই ভাবিছো এটা স্মোকি আই মেকআপ এটা মানে কৰিম বুলি ভাবিছো কাৰণ স্মোকি লুকটো দেখিবলৈ খুব বেছি ভাল লাগে ন ফেস্টিভ সিজন হোক বা বিয়াটো আপোনালোকে এনেকুৱা এটা লুক ক্ৰিয়েট কৰিব পাৰে হেতু কাৰণে মই কাজল ডালে এপ্লাই কৰিছো আপোনালোকৰ যদি আই শেডত যদি ব্ল্যাক কালাৰ থাকে বা ব্ৰাউন কালাৰ যদি শেড থাকে আপোনালোকে হেতু ইউজ কৰিব পাৰে মই ভাবিলো মই কাজল দিয়ে ধুনিয়াকে মানে এটা স্মোকি লুক এটা ক্ৰিয়েট কৰিম ধুনিয়াকে ব্লেন্ড কৰি ললো আৰু মই এতিয়া জি ড্ৰেছ পিন্ধিম হে ড্ৰেছটো কালাৰ মতে মানে মেচ কৰি মই এইফালে ব্লু কালাৰটো লৈ লৈছো আৰু এতিয়া ধুনিয়াকে ব্লু কালাৰটো ব্লেন্ড কৰি লম মই হাতেৰে কৰি লৈছো আপোনালোকে ব্ৰাশো ইউজ কৰিব পাৰে মই মানে হাতেৰে বেছি ভাল পাওঁ আৰু আই মেকআপটোতে অকমান টাইম লাগে মেকআপত চাবচোন বাকি তো ফেসৰ মেকআপটো ইমান বেছি টাইম নালাগে এইফালে মোৰ ধুনিয়াকে হৈ গল আই মেকআপটো কমপ্লিট আৰু এটা কথা আপোনালোকে মন কৰিলেনে মই কৰ্নাৰৰ ফালে ধুনিয়াকে সেলো টেপো ইউজ কৰিলো সেলো টেপ ইউজ কৰিলে মানে লুকসটো মানে একদম পুৰা শেপটো ধুনিয়া একদম ক্লিয়াৰ দেখি পোৱা যায় ন হেতু কাৰণে মই সেলো টেপ কেতিয়াবা ইউজ কৰো ইজিও হৈ যায় নহলে আকৌ ওয়াইপস দি আকৌ মুছি মানে পুৰা শেপটো মিলাব লাগে ন আৰু এতিয়া যিমান মোৰ আছিল মানে ডাস্ট ধৰিলক যিখিনি মানে পৰিছিলে মুখত হেখিনি ধুনিয়াকে ক্লিন আপ কৰি ললো আৰু এতিয়া ফেসৰ মেকআপ ষ্টাৰ্ট কৰিছো প্ৰথমতে এইফালে ফাউন্ডেশন লৈছো আৰু মই ইমান বৰ বেছি ফাউন্ডেশন এপ্লাই নকৰো আৰু মই হদাই পেকৰ ফাউন্ডেশন এপ্লাই কৰো কাৰণ ফেস্টিভ সিজনে হোক বা ধৰিলক বিয়াৰ সিজনত যেতিয়া আপোনালোকে পেকৰ হোক বা মেকৰ ফাউন্ডেশন হোক বা কনসিলাৰ হোক হেখিনি এপ্লাই কৰিলে মানে একদম লং লাস্টিং বহুত দেৰিলৈকে বহুত ধুনিয়াকে মানে হেখিনি সেট হৈ থাকে আৰু এইফালে তাৰ পিছত মই কনসিলাৰ এপ্লাই কৰিছো নিজৰ ডাৰ্ক সাৰ্কলস খিনি মানে হাইড কৰিবৰ কাৰণে ইমান বেছি ডাৰ্ক সাৰ্কলস নাই তথাপিও অকমান এপ্লাই কৰি লৈছো আৰু জো লাইনটো ধুনিয়াকে এনেকে কন্ট্ৰোলিং কৰি লৈছো কাৰণ মই বেলেগ আৰু কন্ট্ৰোলিং ইউজ নকৰো নৰমালি মই এনেকৈ হদাই এপ্লাই কৰো যেনেকৈ মই নৰমালি ৰেডি হওঁ হেনেকৈ মই আপোনালোকক দেখাইছো তাৰ পিছত এতিয়া মই ব্লাশ এপ্লাই কৰিছো আৰু ব্লাশ এপ্লাই কৰাৰ পিছত তাৰ পিছত মই হাইলাইটাৰ এপ্লাই কৰিম আৰু এইফালে হাইলাইটাৰ এপ্লাই কৰিলো কিছুমানে ভাবে চাগে যে এটা ধুনিয়া লুক ক্ৰিয়েট কৰিবলৈ কাৰণে বহুত বেছি মানে প্ৰডাক্ট লাগে নেকি তেনেকুৱা নহয় আপোনালোকৰ যিমানখিনি প্ৰডাক্টস আছে ধৰিলক যিখিনি মেইন বস্তু হয় ন ফাউন্ডেশন কনসিলাৰ তাৰ পিছত প্ৰাইমাৰ আপোনালোকে এজ এ এলোভেৰা জেলো ইউজ কৰিব পাৰে মই কেতিয়াবা তেনেকৈ কৰো যেতিয়া পাৰ্টি সাৰ্টি থাকে মানে ইমান বৰ বেছি বস্তু নালাগিলেও হয় যে এটা ধুনিয়া লুক ক্ৰিয়েট কৰিবলৈ কাৰণে মোৰ ওচৰত যিখিনি আছে হেখিনি দিয়ে মই আপোনালোকক দেখাইছো আৰু এইফালে এতিয়া মই কাজল এপ্লাই কৰিছো তাৰ পিছত মোৰ হৈয়ে যাব বেছি আৰু নাই কিয়া মোৰ অলমোস্ট মোৰ মেকআপটো মানে ডান হলে আৰু এতিয়া ধুনিয়াকৈ মই লিপসটো ময়শ্চাৰাইজ কৰি লৈছো এটো ভ্যাসলিন দি
কেতিয়াবা মই লিপ বাম এপ্লাই কৰিও লিপষ্টিক এপ্লাই কৰোঁ তেতিয়া একদম পুৰা গ্ল'জি হৈ থাকে ন তেতিয়াও ভাল লাগে আৰু এইফালে মই এতিয়া লিপষ্টিক এপ্লাই কৰিছোঁ আৰু এইটো মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে মোক গিফ্ট কৰিছিলে খুব বেছি ভাল হয় লিপষ্টিকটো আপোনালোকক বাৰু কেতিয়াবা এদিন দেখাম দেই আৰু শ্বেডটো খুব বেছি ধুনীয়া হয় কেনেকুৱা লাগিছে ক'ব আৰু এইফালে হৈছে মোৰ ফাইনেল লুক টেন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু মই ভাবিলোঁ যে চুলিখিনি মেলিলে ভাল লাগিব নেকি কেতিয়াবা এদিন বাৰু আপোনালোকক খোপা বান্ধিও দেখাম বাৰু আৰু দেখিলে নহয় কিমান কম প্ৰডাক্টছৰে এটা ধুনীয়া লুক এটা ক্ৰিয়েট কৰিব পাৰি আৰু আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব